হেল্ল' এভৰিৱান জব মন্ত্ৰ আছাম চেনেলটোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ APSC আপকামিং এক্সামক টাৰ্গেট কৰি পুনৰ এটা নতুন ভিডিঅ' মই আপলোড কৰিছোঁ কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ কথাখিনিও খুবেই ইম্পৰ্টেণ্ট হয় যদিও মই একদম ব্ৰিফকৈ পইণ্ট আউট কৰিছোঁ বাট যিখিনি ভিতৰৰ কথা মই ক'ম যিখিনি টিপছ মই আপোনালোকক দিম সেইখিনি মই ভাবোঁ আপোনালোকৰ কাৰণে আপকামিং এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আজি টপিকটো দেখি আপোনালোকে গম পাইছে বহুতে এই টপিকটো বিচাৰি আছিলে একচুৱেলি যে কোচিঙৰ ওপৰত চ' মই আজি আপোনালোকক এনেকুৱা কেইটামান পইণ্ট ক'ব ওলাইছোঁ যিকেইটা ফ'ল' কৰি আপোনালোকে কোচিং নকৰাকৈও এটা ভাল ফল আশা কৰিব পাৰে মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক এই ভিডিঅ'টো দিছোঁ চ' কি হয় আমাৰ যে বিভিন্ন সময়ত আমি কোচিঙৰ বিষয়ে আমি ডাউটত থাকোঁ যে আমি কোচিং কৰিম নে নকৰিম কিন্তু বেলেগ বেলেগ অসুবিধাৰ কাৰণে আমি কি হয় কোচিংটো আমি ল'বৰ কাৰণে সক্ষম নহওঁ ফাইনেন্সিয়েল প্ৰব্লেমেই হওক বা অনলাইন কোচিঙৰ ক্ষেত্ৰত বহুত জেগাত নেটৱৰ্ক নাপায় অফলাইন কোচিঙতো আমাৰ কেতিয়াবা জব কৰি থকাখিনিৰ কাৰণে টাইমটো মিলোৱাটো অসুবিধা হৈ যায় আৰু একদম ইন ৰিয়েলিটিটো যদি মই ক'বলৈ যাওঁ তেতিয়া দেখা গৈছে যে কি APSCৰ যোনটো এক্সামৰ যোনটো ছিষ্টেম সেইটো এতিয়া খুবেই ট্ৰান্সপাৰেণ্ট হয় চ' যোনখিনি ষ্টুডেণ্টে হাৰ্ডৱৰ্ক কৰিছে তেওঁলোকে পাছ কৰিবই এক্সামটো ক্লিয়াৰ কৰি প্ৰশাসনিক বিষয়া হ'ব চ' সেই বস্তুটোকে ধৰক টাৰ্গেট কৰি যিহেতু কম্পিটিশ্যন লেভেলটো হাই চ' কোচিং চেণ্টাৰবিলাকতো বৰ্তমান কোচিঙৰ ফিজবিলাকো বহুত হাই আৰু 40-50,000 দিয়াটো বহুতৰ কাৰণে ইম্পচিবল হয় চ' কোচিংটো ল'বগৈ নোৱাৰে কিন্তু আপোনালোকে এইটো ভুল একদমেই নাভাবিব যে মই কোচিং কৰা নাই চ' মই এক্সামটো ক্ৰেক নকৰিম বেলেগ এজনে কোনোবাই কোচিং কৰি আছে চ' তেওঁলোকে মোতকৈ বেছি পঢ়িছে নেকি সেইটো একদমেই এটা ভুল কনচেপ্ট মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ কোচিং নোহোৱাকৈ যিহেতু ক্লিয়াৰ কৰিব পাৰিছোঁ চ' কোচিংটো হেল্পফুল হ'ব পাৰে কিন্তু চেল্ফ ষ্টাডিও ছাকচেছফুল হয় যদি আপোনালোকে প্ৰপাৰ ষ্ট্ৰেটেজি লৈ পেলাই কৰে আৰু সঠিক ধৰণে যদি আপোনালোকে পঢ়াটো মেইনটেইন কৰে চ' আজিৰ এই মই ভিডিঅ'টোত আপোনালোকক মেইনলি কেনেকৈ আপোনালোকে কোচিং নকৰাকৈ কেনেকৈ আপোনালোকে APSCটো ক্লিয়াৰ কৰিব পাৰে তাৰ ওপৰত কেইটামান পইণ্ট ক'ম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব মই APSCক টাৰ্গেট কৰিয়ে ভিডিঅ' দিবলৈ লৈ আছোঁ আৰু মই ভাবোঁ এইখিনি ভিডিঅ' আপোনালোকৰ কামত আহিব চ' আমি ফাৰ্ষ্ট পইণ্টটো চাওঁ ইয়াতে কৈছে যে ন' ইয়'ৰ চিলেবাছ ৱেল একদম সাধাৰণ যেন লাগিছে হয়তো আপোনালোকৰ দেখাত যে চিলেবাছখন দেখোন আমি জানোৱেই চিলেবাছখন ইমান একো ডাঙৰ কথা নহয় চিলেবাছখন আমি জানো কিন্তু সেইটো নহয় যেনেকৈ আপোনালোকে যদি আপোনালোকে ডিটেইলছত যায় যে আমি কি ভাবোঁ যে APSC চিলেবাছখনত কি আছে পলিটিকেল চায়েন্স আছে হিষ্ট্ৰী আছে বা জিঅ'গ্ৰাফী আছে কিন্তু আপোনালোকে যদি চিলেবাছখন চাই মই প্ৰিলিমছৰ কথাই কৈছোঁ একদম মেইন যোনকেইটা টপিক আছে সেই টপিককেইটা দি থোৱা আছে কিন্তু তাৰ আণ্ডাৰত যিখিনি চাব টপিক হ'ব পাৰে যেনেকৈ নেশ্যনেল মুভমেণ্ট বুলি দিছে এতিয়া নেশ্যনেল মুভমেণ্ট বুলি দিওঁতে আপোনালোকে কোনখিনি চাব 1947ৰ লৈকে যিখিনি আমাৰ মুভমেণ্টৰ কথা ক'লে 1857ৰ কথা আহিল চ' এই যোনটো এনচিয়েণ্ট হওক মডাৰ্ণ হওক বা মেডিভেল হিষ্ট্ৰী যোনখিনি মুভমেণ্ট আছে চ' এই যোনখিনি চাব টপিক হ'ব পাৰে এটা চিলেবাছৰ ডাঙৰ টপিকৰ আণ্ডাৰত সেই বস্তুবোৰ আমি বাছি উলিয়াব পাৰিব লাগিব চ' সেই বস্তুখিনি বাছি উলিয়াব পাৰিব লাগিব চিলেবাছখনত থকা প্ৰত্যেকটো টপিকেই তাৰ আণ্ডাৰত কি কি কুৱেশ্যন হ'ব পাৰে তাৰ চাব টপিকবোৰ আমি উলিয়াব পাৰিব লাগিব গতিকে আপোনালোকে চিলেবাছখন খুব ভালকৈ চাওক আৰু মই যদি মোৰ অভিজ্ঞতাৰ পৰা কওঁ মই চিলেবাছখন মোৰ ষ্টাডি টেবুলৰ আগত লগাই লৈছিলোঁ যেতিয়াই পঢ়িছোঁ যেতিয়াই টেবুলত বহিছোঁ মোৰ চকুৰ সন্মুখত চিলেবাছখন থাকে মই জানো যে এইটো পৰ্চন এইখিনি আছে চ' সেইখিনি বস্তু মোৰ মনলৈ আহি যায় আৰু ক'ৰবাত যদি মই সেনেকুৱা ৰিলেটেড টপিক দেখোঁ মই পঢ়ি দিব পাৰোঁ কাৰণ চিলেবাছখন অলমষ্ট আপুনি চাওঁতে এনেকুৱা হ'ব যে চিলেবাছখন আপোনাৰ মুখস্থ হৈ যাব চ'
মই কৈছোঁ যে আপোনালোকে ভালদৰে চিলেবাছখন চাওক, চিলেবাছখন বুজি লওক, কি টপিক চিলেবাছখনত আছে। APSC চিলেবাছখন খুব ভাষ্ট হয় একচুৱেলি। আপোনালোকে যেতিয়া প্ৰিণ্ট আউট কৰি আনিব দেখিব সৰু হয় চিলেবাছখন আপোনালোকৰ প্ৰিণ্টিঙত, কিন্তু সেই এটা টপিকৰ আণ্ডাৰতে বহুত বস্তু APSCয়ে কাভাৰ কৰিব লাগিব APSCত। চ' আপোনালোকে চিলেবাছখন কালিৰ পৰাই আজিৰ পৰাই যদি ষ্টাৰ্ট কৰে, আজিয়ে আপোনালোকে প্ৰিণ্ট আউট কৰি আনক। এনেকুৱা নহয় যে চিলেবাছখন আপোনালোকে উলিয়াই মোবাইলত চাই থাকিব, সেইবোৰ ষ্ট্ৰেটেজি নহয়। সেইবোৰ ধৰণে কৰিলে আপোনালোকে প্ৰেক্টিকেলি মই ভাবোঁ মানে এজন ভাল এছপাইৰেণ্টৰ সেইটো মানে লক্ষণ হ'ব নোৱাৰে। চিলেবাছখন আপোনাৰ চকুৰ সন্মুখত হাৰ্ড কপি প্ৰিণ্ট আউট হিচাপে থাকিব লাগিব। চ' সেই চিলেবাছখনৰ আণ্ডাৰৰ চাব টপিকখিনি আপুনি লাগিলে তাতে সৰুকৈ লিখি লওক, নহ'লে নতুনকৈ কপিত লিখি লওক। আনটিল এণ্ড আনলেছ আপোনালোকে নিজৰ চিলেবাছখন ভালকৈ নাজানালৈকে এক্সামটোত আপোনালোকে ভাল ফল কেতিয়াও দেখুৱাব নোৱাৰে। আৰু মেইনছৰ যি চিলেবাছ হয় সেইখন মানে সেই চিলেবাছখনটো খুবেই ভাষ্ট হয়। সেই চিলেবাছখন আপোনালোকে কেনেকৈ চিলেবাছ ৱাইজ কৰিব সেই বস্তুখিনি মই নেক্সট ভিডিঅ'ত প্ৰিলিমছ হৈ যোৱাৰ পিছত যিবোৰ ভিডিঅ' দিম তাতে মই ক'ম। আৰু এটা ইম্পৰ্টেণ্ট কথা যে চিলেবাছখন যেতিয়া আমি ভালদৰে জানিম, তেতিয়া সেই চিলেবাছখনৰ যিকেইটা ডাইৰেক্ট টপিক আছে সেই টপিককেইটা ষ্টেণ্ডাৰ্ড বুকখিনিত আমি ডিৰেক্টলি টিক কৰিব পাৰোঁ। চ' সেইটো এটা আমাৰ সুবিধা। চ' নাম্বাৰ 2.2লৈ আমি যাওঁ যে চিলেক্টিং দ্য প্ৰপাৰ ৰিচ'ৰ্চেছ আৰু ছৰ্টিং অফ মেটেৰিয়েল। এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে মোৰ মতে এইটো খুবেই এটা ইম্পৰ্টেণ্ট এণ্ড ক্ৰুচিয়েল টপিক হয় যে আমি ৰিচ'ৰ্চ কি চিলেক্ট কৰিম, আমি ৰিচ'ৰ্চখিনি কি ৰিচ'ৰ্চ ল'ম। আজি আমাক কোনোবাই কৈছে যে এইকেইখন কিতাপ ভাল, APSCত এইকেইখনৰ পৰাই আহিব, আমি কিনি আনিলোঁ। কালি বেলেগ এজনে আমাক ক'লে যে এইখন কিতাপ বেছি ভাল, আমি এইখনো কিনি আনিলোঁ। আমি দোকানত গ'লোঁ, নতুন কিতাপ দেখিলোঁ APSCক টাৰ্গেট কৰি আমি সেইখনো কিনি আনিলোঁ। চ' আল্টিমেটলি এনেকৈ আনোতে আমাৰ কিতাপৰ সংখ্যাটো বাঢ়ি যায়গৈ। কিন্তু আপুনি যদি সঁচাকৈ ছাকচেছ পাব বিচাৰিছে ফ্ৰেণ্ডছ, মোক বিশ্বাস কৰক, আপোনালোকে যিমান পাৰি মেটেৰিয়েল সিমান মিনিমাইজ কৰক, কমকৈ মেটেৰিয়েল ৰাখক, ষ্টেণ্ডাৰ্ড বুক ৰাখক আৰু সেইকেইখনক ৰিপিটেডলি ৰিভাইজ কৰক। এনেকুৱা হৈ যাব লাগে যে আপোনালোকৰ পেজ ৱাইজ মনত থাকে যে আৰ্টিকলকেইটা অমুক নাম্বাৰ পেজত আছিলে লক্ষ্মীকান্তৰ। চ' আপোনালোকে যি ৰিচ'ৰ্চ চিলেক্ট কৰিব সেইখিনি কমাই চিলেক্ট কৰক, কিন্তু সেইখিনিকেই আপোনালোকে ৰিপিটেডলি ৰিভাইজ কৰি ৰাখক। এতিয়া আপোনালোকে ছৰ্টিং কৰোঁতে বা শ্বৰ্ট লিষ্টিং কৰোঁতে আপোনালোকে কেনেকৈ কৰিব সেইটোও আমাৰ এটা কনফিউজন থাকে। মই সেই ছৰ্টিংটোৰ ওপৰত একচুৱেলি মই যোনখিনি কৰিছিলোঁ সেইখিনিৰ লিষ্ট মই নেক্সট ভিডিঅ'টোত আপোনালোকক দিম। কাইণ্ডলি আপোনালোকে চেনেলটো ফ'ল' কৰিব। বাট আপোনালোকে নিজাকেও যদি ছৰ্টিং কৰিব বিচাৰে তেতিয়াহ'লে যিখিনি অলৰেডি ছাকচেছফুল কেণ্ডিডেট আছে তেওঁলোকৰ লগত ডিছকাছ কৰিব পাৰে। নাম্বাৰ 2, আপোনালোকে ভাল অনলাইন ছাইটৰো হেল্প ল'ব পাৰে। কিন্তু মেটেৰিয়েল প্ৰপাৰলি চিলেক্ট কৰাটো এটা বিৰাট ইম্পৰ্টেণ্ট পইণ্ট হয়। মই যদি পলিটিকেল ছায়েন্সৰ কথা ক'ব যাওঁ, যিখিনি অলৰেডি পলিটিকেল ছায়েন্সৰ বেছিক নলেজ আছে তেওঁলোকে যদি লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটিখন পঢ়ে মানে আপোনালোকে যদি 3-4 বাৰ ৰিভাইজ কৰে পঢ়াৰ পিছত, তেতিয়াহ'লে মই ভাবোঁ APSCৰ কাৰণে সেইখিনি ছাফিচিয়েণ্ট, যথেষ্ট। কিন্তু যিখিনি পলিটিকেল বা আৰ্টছ বেকগ্ৰাউণ্ডৰ নহয় তেওঁলোকে হয়তো NCERTৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। গতিকে এই যোনটো ৰিচ'ৰ্চৰ যোনটো চিলেকশ্যন, মেটেৰিয়েল চিলেকশ্যন, এইটো আপোনালোকে খুব ভালকৈ কৰিব আৰু লিমিটেড ৰাখি সেইকেইখনতে ষ্টিক হৈ থাকিব। নাম্বাৰ 3 যোনটো পইণ্ট আছে যে ছেল্ফ ষ্টাডি ষ্ট্ৰেটেজিটো এটা হ'ব লাগিব। আজি যদি আপোনালোকে কোচিং কৰে, হয়তো কোচিঙত এটা টাইমত আপোনালোকৰ বাইণ্ডিংছ থাকে যে 9টাৰ পৰা 12টালৈ পঢ়িবই লাগিব, ইভিনিঙো পঢ়িবই লাগিব। কিন্তু যেতিয়া আমি ছেল্ফ ষ্টাডি কৰোঁ বহুত সময়ত আমি কি হৈ যাওঁ, মানে আমাৰ ফ্লেক্সিবল হৈ যায় মানে বস্তুবোৰ। এতিয়া মই পঢ়া নাই, আজি কিবা এটা ইভেণ্ট আছে ক'ৰবাত যাওঁ, কালি পঢ়িম। কিন্তু সেই বস্তুটো কৰিলে আমি এটা ইমান ডাঙৰ এটা এক্সাম আমি সেইটো কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰোঁ। ছেল্ফ ষ্টাডিৰ কাৰণে আপোনালোকৰ এটা ষ্ট্ৰেটেজি লাগিবই, আপোনালোকে এটা প্লেনিং কৰিবই লাগিব
সেলফ ষ্টাডিৰ ইয়াতে ধৰি লওক যদি আপোনালোকে আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে আপোনালোকে হয়তো মেইন এখন টেক্সট বুক পঢ়িব পাৰে কিন্তু যদি আপোনালোক সায়েন্স বেকগ্ৰাউণ্ডৰ হয় আপোনালোকৰ ষ্ট্ৰেটেজিটো কি হ'ব যে আপোনালোকে মই নিজে সায়েন্স বেকগ্ৰাউণ্ডৰ আছিলোঁ মই NCERT বুকছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আপোনালোকে NCERT বুকছৰ পৰা ষ্টাৰ্ট কৰিলে কনচেপ্টবোৰ আপোনালোকৰ ক্লিয়াৰ হ'ব সো তেনেকৈ সেলফ ষ্টাডিজৰ কাৰণে আপোনালোকে কেইটামান ষ্ট্ৰেটেজি নিজে উলিয়াই ল'ব নাম্বাৰ 2 যদি মই এটা আপোনালোকক যে সিম্পল ষ্ট্ৰেটেজি কওঁ যে নিউজ পেপাৰ ৰিডিং সেই বস্তুটো আমি লাইটলি লওঁ মই বহুতে হয়তো নিউজ পেপাৰ নপঢ়ে কিন্তু আপোনালোকে কাৰেণ্ট এফেয়াৰ্সবোৰ যেতিয়া প্ৰিপেয়াৰ কৰে আপোনালোকে ইউটিউব ভিডিঅ' চাব পাৰে কিন্তু আপোনালোকে দেখিব আপোনালোকে যদি ডেইলি নিউজ পেপাৰ ৰিডিং কৰিছে এখন ষ্টেণ্ডাৰ্ড নিউজ পেপাৰ আসাম ট্ৰিবিউন হওক দা হিন্দু হওক তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্সৰ অলমোষ্ট সকলোখিনি টপিকে কভাৰ হৈ যায় গতিকে এই ধৰণৰ ষ্ট্ৰেটেজিটো আপোনালোকে যেতিয়া সেলফ ষ্টাডি কৰে আপোনালোকে এনেকুৱা কিছুমান ষ্ট্ৰেটেজি ফলো কৰিবই লাগিব নহলে কি হয় বস্তুবোৰ কেওয়াস হৈ যাব যেহেতু গোটেই বস্তুখিনি নিজেই পঢ়িব লাগিব নিজেই মেটেৰিয়েল সৰ্ট আউট কৰিব লাগিব নিজেই প্ল্যানিং কৰিব লাগিব ৰিভিজনলৈকে টাইম ৰাখিব লাগিব গতিকে সেলফ ষ্টাডিৰ কাৰণে আপোনালোকে এটা ষ্ট্ৰেটেজি কৰি লওক আৰু সেই ষ্ট্ৰেটেজিটো আপোনালোকে হয়তো আগৰ যেনখিনি অলৰেডি ক্লিয়াৰ কৰা ষ্টুডেণ্ট আছে তেওঁলোকৰ কিছুমান ভিডিঅ'টো সেলফ ষ্টাডিৰ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে ষ্ট্ৰেটেজি সেইখিনি আপোনালোকে গম পাব আৰু এতিয়া মেইন কথাটো হৈছে সেলফ ষ্টাডি কৰোঁতে সবৰে সেলফ ষ্টাডিজ মানে হেৰিটো বেলেগ বেলেগ হয় ৱেটো বেলেগ বেলেগ হয় কিছুমানে হয়তো নিজে সকলোখিনি নোটছ মেকিং কৰি কৰিব কিছুমানে হয়তো অনলাইন কৰিব কিন্তু আপোনালোকে এটা বস্তু চাব যে নোটছ মেকিংটো যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে সেইটো বেছি লাভৱান হোৱা যায় সেইখিনি আপোনালোকৰ পিছত ইণ্টাৰভিউ সময়তো আপোনালোকে এবাৰ ৰিডিং দিব পাৰে এতিয়া মই 3 নম্বৰ পইণ্টটোলৈ আহিছোঁ যে টাইম টেবল প্ৰিপাৰেশ্যন যেতিয়া আমি মানে টাইম টেবল এখন বনাওঁ আমি কি হৈ যাওঁ যে ডিসিপ্লিনটো আমাৰ নিজে নিজে মেইনটেইন হৈ যায় যদিও আমি দেখা যায় যে টাইম টেবলখন বনাই বহুত ক্ষেত্ৰত বহুতে মেইনটেইন নকৰে কিন্তু সেই যদি মেইনটেইন নকৰি পঢ়াৰ মাজত যোনটো ব্ৰেকটো বেছি হয় তেতিয়াহ'লে APSC নিচিনা ইমান ডাঙৰ এখন সিলেবাস আপোনালোকে কেতিয়াও কভাৰ কৰিব নোৱাৰে আৰু ট্ৰাষ্ট মি মানে টাইম টেবল প্ৰিপাৰেশ্যনখনে আপোনালোকক কি কৰিব সব সাবজেক্ট কভাৰ কৰাত হেল্প কৰিব আদাৰৱাইজ উইদাউট টাইম টেবল আপোনালোকৰ হয়তো এনেকুৱা হ'ব পাৰে যে আপুনি জিঅ'গ্ৰাফি ভাল পাই আছে জিঅ'গ্ৰাফিয়ে আপুনি বহুত পঢ়ি আছে অলমোষ্ট 80% আপোনাৰ ক্লিয়াৰ হৈ গ'ল জিঅ'গ্ৰাফি কনসেপ্ট কিন্তু আপোনাৰ কি হৈছে ইকনমিক্স আপুনি 10%তে থাকি গ'ল কিন্তু এক্সামত হেতু নহয় ওয়েটেজটো আপোনালোকৰ সব সাবজেক্টৰে সমান কোনোবাবাৰ হয়তো ইকনমিক্সে হেবাৰ বেছি আহি গ'ল সো আপোনালোকে সেই ক্ষেত্ৰত মানে পিছত আপোনালোকে ৰিগ্ৰেট কৰিব লাগিব যে ইকনমিক্সত মই সময় নিদিলোঁ গতিকে টাইম টেবলখন এনেকৈ প্ৰিপেয়াৰ কৰক যাতে সব সাবজেক্টে সমানে ইম্পৰ্টেন্সটো পায় টাইম টেবলত আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ কাৰণেও সময় ৰাখক টাইম টেবলত আপোনালোকে যিখিনি আমাৰ মানে এনভাইৰনমেণ্টেল হওক সায়েন্স এণ্ড টেকনলজি হওক সেইবিলাকৰ কাৰণেও সময় ৰাখক আৰু মেইন যিকেইটা সাবজেক্ট আছে সেইকেইটাৰ কাৰণেতো ৰাখিবই লাগিব আৰু টাইম টেবলখন আপোনালোকে যে টেবুলৰ আগত লগাই হয়তো কিছুমানৰ হ্যাবিট আছে যে ফলো নকৰে সো আপোনালোকে কিমান দিন ফলো কৰিলে হেতু আপোনালোকে টিক কৰক যদি আপোনালোকে দেখিছে যে 15 ডেজত আপোনালোকে অকল 4 ডেজ টাইম টেবল ফলো কৰিছে তেতিয়াহ'লে আপোনালোকে জানিব যে ইটস টাইম টু গিয়াৰ আপ টাইম টেবলৰ মতে কাম কৰিব হৈ গ'ল আদাৰৱাইজ আপোনালোকে এনি মানে সময়টো ওয়েষ্ট কৰিছে এক্সামটো ক্লিয়াৰ হোৱাৰ চান্সেছটো কম থাকে নেক্সট যোনটো 5 নম্বৰ পইণ্ট মই ক'ব গৈছোঁ যে ওল্ড কুৱেশ্যন পেপাৰ প্ৰেক্টিছটো মাষ্ট কাৰণ কিয় আমাৰ কি হয় আমি পঢ়িলোঁ গোটেইখিনি কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ল কিন্তু আমি যদি কুৱেশ্যন পেপাৰ প্ৰেক্টিছ নকৰোঁ তেতিয়াহ'লে এক্সাম হলত গৈ আমাৰ সব নতুন যেন লাগে আচহুৱা যেন লাগে আপুনি যিমান কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিব যিমান মক টেষ্ট এটেণ্ড কৰিব আপোনালোকৰ সিমানেই কনফিডেন্স লেভেলটো বাঢ়িব আৰু সবতকৈ ডাঙৰ কথাটো হৈছে কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিলে বা মক টেষ্ট দিলে আমাৰ যোনটো টাইম ডিউৰেশ্যন থাকে সেই টাইম ডিউৰেশ্যনৰ ভিতৰত
কুৱেশ্যন পেপাৰখন কমপ্লিট কৰাটো আমাৰ কাৰণে সুবিধাজনক হয় বা আমি কমপ্লিট কৰিব এক্সাম হলত পাৰিমগৈ কিন্তু আদাৰৱাইজ আপোনালোকে কুৱেশ্যন পেপাৰ প্ৰেক্টিছ নকৰিলে আপোনালোকে পঢ়া যিমানেই আপোনালোকে ৰিডিং নিদিয়ক কিয় ৰিভাইজ নকৰক কিয় সেই বস্তুখিনি সিমান বেছি ফ্ৰুটফুল নহয় এতিয়া কুৱেশ্যন আহিলে যে মক টেষ্ট বা অল্ড কুৱেশ্যন পেপাৰ কেনেকৈ প্ৰেক্টিছ কৰা যায় ইয়াতে মই আপোনালোকক এখন ফটো দি থৈছোঁ চাব পাৰে যে এখন দিশা পাব্লিকেশ্যনৰ বুক আছিলে মই নিজেও ফ'ল' কৰিছিলোঁ 26 ইয়াৰ্ছৰ UPSCৰ কুৱেশ্যন পেপাৰ আছে এতিয়া কথাটো হ'ল UPSCৰ 26 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰত যেতিয়া আপোনালোকে ছাপ'জ ধৰি ল'লে জিঅ'গ্ৰাফিখিনি আপোনালোকে প্ৰেক্টিছ কৰিলে জিঅ'গ্ৰাফি পঢ়ি হোৱাৰ পিছত ফিজিকেল জিঅ'গ্ৰাফি পঢ়ি হ'ল আপোনালোকে প্ৰেক্টিছ কৰিলে তাতকৈ বাহিৰত কি আহিব গতিকে সেইটোৱে কথা আপোনালোকে প্ৰেক্টিছ কৰক